আজি যে ইয়াত বিহু নোমোৱা কাৰ্যসূচী কৰা হৈছে যে আমাৰ মৰাণসকলে এইটো আগতে কৰা নাছিলে, বৰ্তমান এই বছৰ কি কাৰণত কৰা হৈছে? হয়, আমাৰ মৰাণসকলৰ আচলতে বিহু নমোৱাৰ ক্ষেত্ৰত কিছু খেলি মেলি আছিলে। যেনেকৈ ধৰক বিহু এখন বিহু ধৰক বেদ বিহু পাতে, সেইখন মানে বহাগৰ বেদ বিহুৰ লগত মিলি খায়। তাৰপিছত এসপ্তাহ পিছত এখন বিহু আহে, সেইখন বহাগৰ প্ৰথম বুধবাৰে হয়। তাৰপিছত আকৌ শেষত দিয়াক গোসাঁই শিষ্যসকলে এখন বিহু পাতে, সেইখন দিয়াকৰ বিহু বুলিয়ে আমি জনা যায়। এইদৰে মৰাণসকলে আচলতে তিনিখনকৈ বিহু পালন কৰি সেইটোৱে আমাৰ যথেষ্ট ক্ষতিকাৰক হয় আৰু আমাৰ স্বাভিমানতো আঘাত আনে। গতিকে বহাগৰ প্ৰথম বুধবাৰে মৰাণসকলৰ বিহু এখন হ'ব লাগে বুলিয়েই অসমৰ মৰাণ জনগোষ্ঠীৰ জাতীয় সংগঠনে 6টা জাতীয় সংগঠনে এটা সিদ্ধান্ত লৈছে জাতীয় সংগঠনত যে বহাগৰ প্ৰথম বুধবাৰে মৰাণসকলৰ গৰু বিহু হ'ব লাগে, তাৰপিছতে বৃহস্পতিবাৰে মানুহ বিহু হ'ব লাগে, তাৰ শুকুৰবাৰে শহুৰেকৰ ঘৰলৈ যোৱা জোঁৱাই বিহু হ'ব লাগে। তো সেই জাতীয় এই সিদ্ধান্তটোকে অৱগত কৰি আমি বংশালীসমূহৰ সহযোগত মৰাণ জনগোষ্ঠীৰ যিসমূহ বংশৰ যোগেদি জাতিটো গঠন হৈছে, এই বংশসমূহৰ সহযোগতে আমি এই মহোৎসৱ থলীৰ যি বংশৰ যিবিলাক ঘৰ বনোৱা হৈছিলে, যে মৰাণ হেৰিটেজ ভিলেজ বুলি কোৱা হয়, ইয়াতে আমি বিহু নমোৱা পৰম্পৰাটো আৰম্ভ কৰিছোঁ আৰু আশা কৰিছোঁ আজিৰ পৰা এই দিনটোৰ পৰাই এই বছৰৰ পৰাই আমাৰ মৰাণসকলৰ 3খন বিহু এৰি এখন বিহুলৈ ৰূপান্তৰিত হ'ব। গতিকে আমি বিহু একত্ৰীকৰণৰ স্বাৰ্থত আমি মহোৎসৱ থালিত থকা যি নামঘৰ আমি তৈয়াৰ কৰিছিলোঁ, বনাইছিলোঁ, সেই নামঘৰটোৰ পৰাই আজি আমি বিহু নমাইছোঁ। মানে এই বিহুখনেই যে গোটেই মৰাণ জাতিটোক একতা দোলেৰে বান্ধিব বিচাৰিছে। হয়, এই বিহুখনৰ পৰাই আমি মৰাণ জনগোষ্ঠীক এখন বিহুলৈ ৰূপান্তৰিত কৰিব বিচাৰিছোঁ, একতাৰ দোলেৰে বান্ধি। আৰু এই কামটো বিভিন্ন সময়ত জাতীয় সংগঠনে বহুতবাৰ চেষ্টা কৰাৰ পিছতো এখন বিহুলৈ ৰূপান্তৰিত হোৱা নাই। এইবাৰ বংশসমূহৰ সহযোগত এখন বিহু কৰি এক জাতি এক নীতি তৈয়াৰ কৰিবলৈ কাৰণে আমি চেষ্টা কৰিছোঁ। ধন্যবাদ। আজি মৰাণ মহোৎসৱ পাতলিতে মৰাণ বিহু নমোৱা কাৰ্যসূচী। আজি মৰাণ মহোৎসৱ পাতলিত মৰাণ পুত্ৰসকলে আদি মৰাণসকলে যি মানে মহোৎসৱ পতা সময়ত এক মানে হেৰিটেজ ভিলেজ স্থাপন কৰিছিলে। আজি সেই হেৰিটেজ ভিলেজত আজি মৰাণ বিহু প্ৰথম গৰু বিহুৰ দিনা বিহু নামঘৰখন এটা কাৰ্যসূচীত সকলোৱে অংশগ্ৰহণ কৰিছে আৰু সমগ্ৰ বংশৰ যিসকল মৰাণৰ বংশধৰ আছে, বংশধৰসকলৰ সহযোগত আৰু বংশালী মহাসভাৰ মঞ্চৰ সহযোগত যেনেধৰণে আজি বিহু নমোৱা কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আজিৰ পৰা যেনেকৈ ৰাতিৰ পৰা মৰাণসকলে বিহু আৰম্ভ কৰিব আৰু বিহু যি নীতি নিয়ম কৰা হৈছে, আজিৰ পৰাই এই বিহু নমোৱা কাৰ্যসূচীৰে কাইলৈৰ পৰা কৰিব। চাওকচোন আপোনালোকে আমাৰ মৰাণৰ পৰম্পৰা নীতি তাকে আপোনালোকক দেখাবলৈ